টিকলিকৰ আজি কি পৰীক্ষা আছে? ইংলিছ 1 কালি ইংলিছ 2 আছে তাৰপিছত পৰীক্ষা শেষ তাৰপিছত ড্ৰয়িং ড্ৰয়িং আছে 4টা পৰীক্ষা আছে আৰু জিকে লগতে হেই ড্ৰয়িং টিকলিক এফালে কাপোৰ কানি পিন্ধি পেলাই ৰেডি আৰু এফালে চুলি আচুৰি আছে যত লাগি গৈছে ন মই আচুৰি দিওঁ নেকি মই আচুৰি দিওঁ বুলি কৈছো এফালে তাই নিজেই আচুৰিবলৈ উৎপাত কৰি আছে তোমাৰ পঢ়ি কমপ্লিট হৈ গ'ল দিয়া মই পটককৈ আচুৰি পেলাই চুলিকেইডাল বান্ধি দিওঁ দিয়া কিয় তুমি পাৰিবা তুমি ডাঙৰ হৈ গ'লা ন ডাঙৰ ছোৱালী হৈ গ'ল তোমাৰ কাৰ্লি হৈ থাকে যে কাৰ্লি হৈ থাকে কাৰণে ছুটি হৈ থাকে টিকলিকে ওলাই কৰি লৈ পেলাই ৰিভিজন কৰি আছে কেনেকুৱা ৰিভিজন এইটো এবাৰ পঢ়িছে এবাৰ শুইছে এবাৰ লাটকি গৈছে দিয়া পটাপট চোৱা চোৱাই লৈ পেলাই টাইম হৈ গ'ল নহয় যাব লাগে আৰু 3টা আছে ন 4টা কাইলৈ ফ্ৰাইডে এটা আছে ছেটাৰডে আছে মানডে এটা টিউজডে এটা 4টা তাৰপিছত গৰম বন্ধ হৈ যাব আৰু পৰীক্ষা শেষ হ'লে ন ফূৰ্তি বাই বাই টিকলি হাই এভৰিৱান গুড মৰ্নিং ৱেলকাম বেক টু মাই চেনেল এফালে অলৰেডি 10:30 মান বাজিবলৈ হৈ গ'ল আৰু টিকলিকহঁতৰ স্কুলৰ পৰা মানে আহি পাবলৈ হ'লহি আৰু ৰাতিপুৱা আজি ব্লগটো ষ্টাৰ্টিং টিকলিকৰ পৰাই কৰিলোঁ আৰু তাৰপিছত ব্লগটো মানে কামত লাগি থাকোঁতে কণ্টিনিউ কৰিবলৈ পৰা নাইকিয়া আৰু এইফালে কাম বন কৰি মেলি গা পা ধুই মেলি জাষ্ট আজৰি হৈ আহিছোঁ আজি চুলিখিনি অলপ ধুই দিছোঁ আৰু গৰমত মানে চুলি তুলি ধুই মেলি থাকিবলৈ ইমান এলাহ লাগে আজি ব্লগটো বোলো ষ্টাৰ্ট কৰাৰ আগতে মানে কেইটামান কনফিউজন মানে ক্লিয়াৰ কৰি লওঁ প্ৰায় মানে মোৰ ভিডিঅ'বিলাকত কিছুমানে কমেণ্ট কৰি থাকে যে আপোনাৰ মনিটাইজেশ্যন হ'লনে আৰু কিমান পে'মেণ্ট পায় মানে কুৱেশ্যন কৰি থাকে সেইটো কাৰণে মই বোলো আজি ব্লগটো ষ্টাৰ্ট কৰোঁতে কথাখিনি গোটেইখিনি ক্লিয়াৰ কৰি লওঁ নহ'লে ভাবি থাকিব পাৰে নহয় বুলিবা মনিটাইজেশ্যন হৈ গ'ল আমাক এতিয়ালৈকে কোৱা নাই একচুৱেলি মানে হ'ল কি আজিৰ পৰা 2-3 মাহ মানে হৈ গ'ল নেকি মনিটাইজেশ্যন মানে হাফ মনিটাইজেশ্যন হৈ গ'ল যিসকলে ইউটিউবত ভিডিঅ' বনাই থাকে তেওঁলোকেতো নিশ্চয় জানেই যে আজিকালি 3000 ৱাচ টাইম হৈ গ'লেও মানে হাফ মনিটাইজেশ্যন কৰিব পাৰি আৰু 4000 হ'লে ফুল মনিটাইজেশ্যন হ'ব আৰু মোৰো মানে তেনেকুৱাই মোৰ মানে 3000 হৈ থাকোঁতে মানে কাৰোবাৰ মন থাকিলে মানে 3000 ৱাচ টাইমতো মানে মনিটাইজেশ্যন এপ্লাই কৰিব পাৰে হয়তো 4000টো কৰিব পাৰে মই মানে ভাবিলোঁ কি ৱাচ টাইমবিলাক কমি কমি গৈ থাকে যে সেইটো কাৰণে মানে 3000 ৱাচ টাইম হৈ যাওঁতে মই মনিটাইজেশ্যন এপ্লাই কৰি দিলোঁ কৰি পেলাই এতিয়া 4000 ৱাচ টাইম হোৱাগৈ নাইকিয়া আৰু অলপমান লাগে বাৰু সেইটো কাৰণে মানে ব্লগবিলাক ৰেগুলাৰ দি আছোঁ নহ'লে দিন থাকিলে ৱাচ টাইমবিলাক কমি কমি গৈ থাকে যে প্ৰায় মানে মোক ভিডিঅ'বিলাকত সুধি থাকে আপোনাৰ মানে মনিটাইজেশ্যন হৈ গ'ল আমাক জনোৱা নাইকিয়া আৰু মই পে'মেণ্ট কিমান পাওঁ মানে কমেণ্ট কৰিছিলে যোৱা 2টা নে কিমানটা ভিডিঅ'ত আগত দুটামান ব্লগৰ আগত কোনোবা এগৰাকীয়ে মানে কমেণ্ট কৰিছিলে আপোনাৰ মনিটাইজেশ্যন হৈ গ'ল আৰু বা মানে কিমান পে'মেণ্ট পাওঁ সুধিছিলে মোক মানে ফুল মনিটাইজেশ্যনেই হোৱা নাই 4000 ৱাচ টাইম হোৱাই নাই পে'মেণ্ট ক'ত পাম আৰু ইয়াৰ 4000 ৱাচ টাইম হৈ গ'লেও তাৰপিছতো কিমানখিনি দীঘলীয়া প্ৰচেছ থাকে আপোনালোকেতো জানে সেইটো কাৰণে মানে কনফিউজটো ক্লিয়াৰ কৰি দিলোঁ যে মোৰ ফুল মনিটাইজেশ্যন হোৱা নাই 3000 ৱাচ টাইম হৈ গৈছে 4000 ৱাচ টাইম হ'বলৈ আৰু অলপমান লাগে আৰু মনিটাইজেশ্যন হোৱাই নাই যিহেতু সেইটো কাৰণেনো পে'মেণ্ট ক'ত পাম এতিয়াও বহুত দেৰি আছে আৰু চাগে লাইভ চাইভ কৰি থকা হ'লে চাগে ইমান দিনে হৈ গ'ল হ'লে মনিটাইজেশ্যন কিন্তু মই লাইভ নকৰোঁ ফাৰ্ষ্ট যেতিয়া মই ইউটিউব মানে ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিছিলোঁ 3 মাহমান হৈছিলে তেতিয়াই মই লাইভ মানে আহিছিলোঁ মানে ভিউজ খুব কম থাকে ন সেইটো কাৰণে মানে লাইভ বনোৱা একো লাভেই নাথাকে সেইকাৰণে ৰেগুলাৰ যিমান পাৰোঁ ভিডিঅ'বিলাকে দি থাকিবলৈ চেষ্টা কৰোঁ আৰু বহুত দিনতে Q&A ভিডিঅ' এটা বনাম বুলি কৈছিলোঁ অলম'ষ্ট চাগে 3-4 মাহৰ ওপৰ হৈ গ'ল টাইমে মিলাব নোৱাৰোঁ আৰু Q&A ভিডিঅ' বনোৱাৰ লগতে মানে বহুতবিলাক কথা বতৰা চিন্তা ভাৱনা কৰি পেলাই বনাব লাগিব আৰু এতিয়া ব্লগ বনোৱা মানে কি আৰু ডাইৰেক্ট মানে ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ কণ্টিনিউ কৰি দিলোঁ এডিট কৰি দিলোঁ হৈ গ'ল কিন্তু Q&A ভিডিঅ'টো তেনেকৈ বনাব নোৱাৰি ধেৰ মানে চিন্তা ভাৱনা কৰিব লাগিব কুৱেশ্যনবিলাক ল'ব লাগিব টাইম মিলাব লাগিব আৰু মানে কমচে কমটো 2 ঘণ্টামান লাগিব চাগে Q&A ভিডিঅ' বনাওঁতে কাৰণ এটা কুৱেশ্যনৰ এনচাৰবিলাকটো সম্পূৰ্ণ দিব লাগিব কাৰণে টাইমে পোৱা নাইকিয়া সেইকাৰণে ভাবিছোঁ এবাৰ গৰম বন্ধতে Q&A ভিডিঅ'টো আপোনালোকৰ লৈ আহিম আৰু আজি এটা সেইকাৰণে কুৱেশ্যনৰ মানে ৰিপ্লাইটো দি দিলোঁ
কমেণ্টত মানে ৰিপ্লাইবোৰ দিলেও কিছুমানে নাচায় যে পিছত আকৌ একে ৰিপিটেড একেটা কুৱেশ্যনকে সুধি থাকে সেইকাৰণে মানে ব্লগটো ষ্টাৰ্ট কৰোঁতে আজি মানে কনফিউজনটো ক্লিয়াৰ কৰি ল'লোঁ আৰু এইফালে 10:30 বাজি গ'ল যাওঁ পটককৈ মই এতিয়া ভাত বনাবলৈ এইফালে বতৰটো বেয়া হৈ আছে বৰষুণ দিব নেকি এইফালে বতৰ বেয়া হৈ আছে ডাৱৰ ধৰি আহিছে বৰষুণ পৰিব নেকি ঠিক নাই সেইটো চাইডে পুৰা ডাৱৰ আৰু এইফালে খাইয়া পুৰা ৰ'দ দিছে এইফালে ডাৱৰ ধৰি আহিছে বৰষুণ পৰিব নেকি ঠিক নাই আৰু এইফালে বৰষুণ দি আছে যদিও মানে গপগপনি এটাতো থাকেই ন আৰু এইফালে বৰষুণ আহিবই নেকি একদম পুৰা ডাৱৰ ধৰি আছে মই এতিয়া পটাপট যাওঁ ভাত পানী পটককৈ বনাই মেলি লৈ আজৰি হৈ লওঁগৈ আৰু এইফালে টিকলিকৰ স্কুলৰ পৰা আহি পাবলৈও হ'বহি যে সেইটো কাৰণে সোনকালে বনাই মেলি লৈ আজৰি হ'লে ভাল হয় আৰু দিনত মানে তেনেকৈ ভিডিঅ' চিডিঅ' কাৰো চাবলৈ তেনেকৈ টাইমেই মিলাব পৰা নাই এক্সামৰ সময় অকণমান মানে দৌৰা-দৌৰি ব্যস্তই হৈ থকা হৈছে সেইকাৰণে যিমান পাৰোঁ ভিডিঅ'বিলাক মানে ৰাতিয়ে চাবলৈ চেষ্টা কৰি আছোঁ আৰু এতিয়া পটাপট যাওঁ মই বনাই মেলি লৈ আজৰি হওঁ তাৰপিছত দাইলতে এইফালে ভাতকেৰেলা আলু দি পেলাই এইখিনি বইল কৰি লৈছোঁ এইখিনি উলিয়াই লৈ গোটা গোটাকৈ অকণমান ফ্ৰাই কৰিম এইফালে আলুখিনি উলিয়াই ল'লোঁ নিমখ হালধি সানি ল'লোঁ এইখিনি এতিয়া অকণমান ফ্ৰাই কৰিম ডাঙৰ ডাঙৰ হৈ আছিলে যে সৰুকৈ কাটি দিছোঁ দাইলে আৰু ৰেডি হৈ গ'ল ইয়াতে অকণমান নেমু টেঙা দি দিছোঁ গৰম যিহেতু বহুত বেছি পৰিছে আৰু বেলেগ একো বনাই থকা নাই আৰু এইফালে ভাতকেৰেলা আলু এনেকৈ গোটা গোটাকৈ ফ্ৰাই কৰিলোঁ লগতে এইফালে আম কাটিছোঁ আৰু এইফালে টিকলিকৰ আজি পৰীক্ষা কেনেকুৱা হ'ল ভাল হৈছে কাক হয় নেকি বোলে আহি একদম পুৰা গৰমত কাপোৰ কানি সলাইছে নিজে সলাব পাৰে টিকলি আজি ভাল হৈছে কিমান নম্বৰ পাবা গৰমত ফেন দি দিওঁ ৰ'বা কিমান নম্বৰ পাবা আজি পৰীক্ষাত কিমান 20 সঁচাই নে মিছাই গম নোপোৱা পৰীক্ষা বহি দিলেহে গম পাব ন দিয়া ক'ত খজুৱাইছে গৰমতে পিঠি খজুৱাইছে দিয়া চা মই চৰবত অকণ বনাব লাগিব চৰবত খাবা নে আম খাবা এতিয়া আমৰ চাটনি টিকলিকে খাই খুব ভাল পায় ন হা ইমান ভাল পায় কিমান খাই ভাল পায় কৈ দিয়াচোন মই লাগিলে হেই লাগিলে মই হেই 100টা খাই 100টা খাই দিবা কেলে মই ভাতে নাখালে আম খাবা আম ইমান ভাল পায় আকৌ আমৰ সিজন শেষ হৈ গ'লে তেতিয়া কি কৰিবা তেতিয়া অৰ্ডাৰ দিবা ক'ৰ পৰা অৰ্ডাৰ দিবা এমেজনৰ পৰা বা কেঁচা আম আহি যাব তেতিয়া কাপোৰ কানি সলাই ৰেডি আৰু এইফালে খুলি চাওক চব ক'ত পেলাই দিলে নিজে খুলি পেলাই পটাপট টিকলিকে উৎপাত কৰি আছে খাব বোলে আম এইফালে লৈ যাওঁ কেঁচা আম খাব বোলে কেঁচা আম এটা পিহি দি লওঁ ইমান আম খাই ভাল পায় নহয় এই ডাঙৰবাৰ কেইটামান দিছিলে যে বেছিও নহয় 10-12টামান দিছিলে এটা এটাকৈ সদায় ইয়াত পিহি পেলাই দি আছোঁ পটককৈ মই এইটো পিহি কৰি লওঁ কাটি দি লওঁ তেতিয়াহে খাই ল'লে শান্তি পাব টিকলিকৰ কেঁচা আমৰ চাটনি ৰেডি এইফালে টিকলিকলৈ আনি আছোঁ আৰু এইফালে যেনি টিকলিক শুই আছে লোৱা তোমাৰ কেঁচা আমৰ চাটনি কি হ'ল কোনে ওম দাদাই মোবাইল আজি পাপা মোবাইল নাই যে ন হে ওম দাদাই মোবাইল দিয়া নাই কিয় দুইটাই খেলিহে আছিলে ক্ৰিকেটহে খেলি আছিলে অকণ আগত ফাইট লাগি গ'ল নেকি খেলি খেলি দুইটাই এই তোমাৰ ফেভাৰিট মই আমৰ চাটনি আনি দিছোঁ নহয় হয় নেকি সেইকাৰণে তাৰ লগত থাকিব নালাগে হা দুইটা একলগ হ'লে একদম পুৰা কাজিয়া হৈ যায় আৰু এইফালে এতিয়া আমৰ চাটনি দিছোঁ লোৱা নহ'লে ৰাজাই খাই দিব এতিয়া লোৱা তুমি খাম বুলি কোৱাৰ কাৰণেহে মই বনাই দিছোঁ ইমান অলপ নহয় বা এই 1 বাতি দিছোঁ আৰু 1 বাতি দিওঁতে কয় বোলে ইমান অলপ তাকেতো এইখিনিতো তোমাকে দিছোঁ অকলে কোনেও খোৱা নাই নহয় ওম দাদাই নাখায় পাপা নায়েই এতিয়া মই অকণমান এনেই টেষ্ট কৰোঁ চাওঁ কেনেকুৱা টেঙা নে মিঠা অকণমানেই খাইছোঁ বাৰু এইকণ বেছি নাখাওঁ ন মই টেঙা যে খাই বেয়া পাওঁ এনেকুৱা টেঙাও কেনেকুৱা ভাল খাই লৈ পেলাই অকণ পিছত গা ধুবগৈ লাগিব হা মুখ হাত ধুব লাগিব কাপোৰ কানি সলাই দিব লাগিব 10-12টামান দিছে ডেইলি এটাকৈ খাবলৈ দিছে 12 দিনৰ 12টা আম হ'ব তুমি খাই থাকা মজা চাওঁ মই পোহৰত দেখাই দিওঁ আমৰ চাটনিখন টিকলিক গা পা ধুই পুৰা ৰেডি ধুনীয়াকৈ চুলি তুলি আজি বান্ধি আছে কি কৰিছা টিকলি Wow, nutun color. So, wow. Oil pastel. New color. Lagate oil pastel lagate dalu aise. Ki aise so? Etu stencil edal aise. Etu ki hoy?
কেমেল ডেজাৰ্টত আছে দেখিছা নাই টিকলিকে ধুনীয়া ঘৰ এটা বনাই আছে আৰু এইটো কি বনাইছা কলহত এইফালে কালাৰ কৰি আছে নতুন কালাৰ ইমান কালাৰেই কালাৰ আকৌ আজি টিকলিকে নতুনকৈ কালাৰ পাই গ'ল অইল পেষ্টেল কালাৰ ন এইফালে ঘৰ আঁকি আছে এই কাষত দেখুৱাই দিছে হাতটো আঁতৰাই দিয়ে এইফালে গছ এজোপা আঁকিলে এইফালে এইটো কলহত ৰং দি আছে আৰু এইফালে একদম পূৰা মূৰ চুৰ ধুই চুলি তুলি বান্ধি পূৰা ষ্টাইল কৰি আছে গা পা ধুই না টিকলি টিকলিকে মন গ'লে কিবা কিবি ড্ৰয়িং কৰি থাকে ন তাই মন গ'লে ড্ৰয়িং কৰিয়ে থাকে মন নগ'লে নকৰে ভালকৈ দাঙি দেখুৱাই দিয়া টিকলিকে এইফালে ছোৱালী দুজনী বনাইছে চাওঁ এইফালে ছোৱালী দুজনী বনাইছে এই দুজনী টিকনি থাকে ন ক'ত শিকিলে এইকেইজনী আঁকিবলৈ নিজে শ্বেডিং কৰিছে ন বোলে নিজে নিজে কি মন গ'লে আঁকি থাকে ন ধুনা চাকি দিয়া কৰা হৈ গ'ল তাকে পটককৈ বোলো টিকলিক গৈ পেলাই পঢ়িবলৈ দিওঁগৈ পটককৈ মই চাহ অকণ বনাওঁ আৰু এইফালে একদম খেলি ধূলি গোটেইজনী একদম এনেকুৱা উৎপাতকৈ থাকে নহয় গৰমত তাকে এইফালে মুখ হাতখন ধুৱাই কৰি লৈ পেলাই থৈ আহি পেলাই বোলো পটককৈ মই এইফালে খাবলৈ অকণমান দি ল'ম দি ল'লে তেতিয়া পঢ়াত পঢ়িব নহ'লে খাবলৈ নিদিলে সেই নপঢ়ে নহয় একদম হাল্লা লগাই আছে পটককৈ মোক চাহৰ লগত খাবলৈ কিবা অকণমান বনাই কৰি দি কৰি লওঁ তাৰপিছত তেতিয়াহে পঢ়াত বহিব নহ'লে এইফালে পৰীক্ষা পঢ়িবলৈ দিছোঁ আৰু এইফালে কি কৰি আছে বোলে কাৰ্টুন চাই আছে আৰু কি আঁকি আছে টেডি বেৰ চা হাতখন পাৰিয়া এইফালে লিখিবলৈ দিছোঁ হিন্দী পৰীক্ষা কাইলৈ আঁকি আছে এইফালে টেডি বেৰ কাইলৈ হিন্দী পৰীক্ষা আছে এইফালে মই গোটেইখিনি লিখি কৰি দিছোঁ এইফালে আছে ফিল ইন দ্য ব্লেংকছ দিছোঁ তাকে লিখিবলৈ দিছোঁ আৰু এইফালে এইটো আঁকিছে টেডি বেৰ আৰু লগতে এইফালে চাই আছে কাৰ্টুন এখন চেছ হ'লে লিখিব লাগিব দেই হা আঁকি বাকি থাকিব নালাগে পটাপট পঢ়া আকৌ তেতিয়াহে দিয়া চেছ হৈ গ'লে পটক বনকৈ থোৱা লিখা টিকলিকে বনাইছে হালি ট্ৰেইন তলৰ পৰা চালেহে দেখিবা ভাল লাগিছে টিকলিকক খোৱাহি পুৰা হৈ গ'ল ন কিমান দিনৰ পৰা বনামকৈ আছে